বিধায়ক চেয়াৰমান আলীৰ বাসগৃহৰ পিএছৰ ৰুমৰ পৰা চুৰি হৈছে এটা মেগজিন আৰু মেগজিনত থকা সজীৱ 20টাকৈ গুলি চুৰ হৈছে আৰু আমি পুনে পুনে সেই ৰুমটো দেখুৱাম আৰু ইয়াৰ পৰাই সেই চুৰিকাণ্ড সংঘটিত হৈছে আৰু দিনৰ ভাগতেই চুৰিকাণ্ড হোৱাৰ কথা তেওঁলোকে কৈছে আৰু যেতিয়া পোহৰলৈ আহিলে সমগ্ৰ ঘটনা তাৰ পিছতেই এই দিছপুৰ আৱাসগৃহত এতিয়া হৈছে লাগিছে কাৰণ কালিৰ দিনটোত বিধায়ক চেয়াৰমান আলী তেওঁৰ ধুবুৰীলৈ গৈছিল নিৰ্বাচনী প্ৰচাৰৰ বাবে আৰু তাৰ পিছতেই এই ৰুমটোৰ পৰাই তেওঁৰ যিজন পিএছঅ সেই পিএছৰ মেগজিন সহ তেওঁৰ যি 20টাকৈ সজীৱ গুলি আছিলে সেই মেগজিনত ইয়াৰ পৰা চুৰ হৈছে আৰু লগতে 20,000কৈ টকা চুৰ হৈছে আৰু তেওঁৰ পাৰ্চত কেইবা বহু নথি পত্ৰ আছিলে আৰু গোটেইখিনি চুৰি হৈছে আৰু সমগ্ৰ ঘটনাটো কেনেধৰণে সংঘটিত হৈছিলে গোটেই কথাটো আমি পাতিম তেওঁৰ চেয়াৰমান আলী পিএছও আছে তেওঁৰ পি এগৰাকী আছে মই তেওঁৰ পৰা জানিম কেনেধৰণে গোটেই ঘটনাটো সংঘটিত হৈছিলে কি লৈ গৈছে চুৰে ঘটনাটো আপোনাৰ প্ৰথমৰ কৈ আছোঁ কালি আমি ইলেকশ্যন কেম্পিঙৰ কাৰণে আপোনাৰ ছাৰৰ লগত পিএছও 3জন আছিল ধুবুৰীত গৈছিলোঁ ধুবুৰীৰ তাতে ছাৰে মানে আপোনাৰ ইলেকশ্যন কেম্প বাইট দিয়াৰ সময়তে আপোনাৰ আনুমানিক 9টা বজাত ড্ৰাইভাৰ আছিল আমাৰ কোৱাৰ্টাৰতে আমিৰ আলীয়ে যে খবৰ দিলে যে তলৰ পিএছঅ ৰুমটো অ'পেন হৈ আছে খোলা হৈ আছে তেতিয়া মানে পিএছঅই ক'লে নাই আমিতো ৰুমটো তলা মাৰি থৈ আহিছোঁ তুমি ভালকৈ চোৱাচোন তেতিয়া ই আহি পিনে চালে যে আপোনাৰ ৰুমৰ তলাটো ভাঙি বিচনাত থৈ গৈছে লগতে ইহঁতৰ যি বস্তু আছিল বস্তুখিনি লৈ গৈছে তেতিয়া প্ৰথম অৱস্থাত গম পোৱা নাছিল যে কি বস্তু ল'লে বা কি বস্তু ই হেৰাইছে চোৰে লৈ গ'ল পিছত মানে ইহঁতে আমি আনুমানিক আপোনাৰ 2:30মান বজাত আহি পালোঁ গুৱাহাটীত তেতিয়া ৰাতি হৈছিল তেতিয়া একো গম পোৱা নাই ৰাতিপুৱাই গম পালোঁ যে ইহঁতৰ আপোনাৰ 20টা গুলি থকা মেগজিন এটা আছিল সেইটো লৈ গৈছে লগতে আপোনাৰ 16,000মান নগদ ধন আছিল সেই ধনটো টকা লৈ গৈছে আৰু আছিল আপোনাৰ পুলিচৰ ইউনিফৰ্ম থাকে যে পুলিচৰ ইউনিফৰ্ম সেইবোৰ লৈ গৈছে লগতে ইহঁতৰ কাপোৰ আছিল আৰু বেলেগ কিবা ডকুমেণ্টছ আছিল সেইবোৰো লৈ গৈছে লগতে আপোনাৰ ক্ৰেডিট কাৰ্ড আছিল এটা ক্ৰেডিট কাৰ্ডৰ এটা লৈ গৈছে পিছত ছাৰে ক'লে যে তোমালোকে দিছপুৰ থানাত এজাহাৰ দিয়া পিছত সিহঁতে দুজনে দিছপুৰ থানাত এজাহাৰ কপি দিছে এজাহাৰ কপিটো এইটো এতিয়ালৈকে পুলিচে আপোনাৰ তদন্ত আৰম্ভ কৰা নাই জনামতে সিহঁতে এতিয়া থানাৰ পৰা অহা নাই এইখিনিয়ে বৰ্তমানলৈকে আৰু আপোনালোকৰ ইয়াত কেইটাকৈ ৰুম আছিলে ইয়াতে আপোনাৰ আছে 4টা ৰুম আছে আপোনাৰ ইয়াতে মানে বিশেষকৈ MLA সকলৰ যে পিএছও থাকে পিএছওবোৰৰ কাৰণে ৰুম কিমানজন থাকে আমাৰ ইয়াতে মানে 2জন পিএছও থাকে আমাৰ ৰুমত এইটো ৰুমত 2জন পিএছও থাকে আৰু এজন SBI এই বাহিৰত থাকে আৰু কালি যিজন গৈছিলে পিএছও এজনৰ চুৰ হৈছে নহয় আপোনাৰ 2জন থাকে না ইয়াতে দুজনেই গৈছিলে মানে 3জন পিএছও 3জনেই গৈছিল ছাৰৰ লগত তেনেহ'লে ইয়াত মেগজিন আৰু গুলিকেইটা ইয়াতে এৰি থৈ গৈছিলে নহয় মানে মেগজিন এটা আছিল বেগতে আপোনাৰ 2টা নি 3টা থাকে ইহঁতৰ গম নাপায় ইমানখিনি ইহঁতৰ মানে এটা ইয়াতে থৈ গৈছিল বাকীখিনি লগতে লৈ গৈছিল পইচাও তেওঁলোকে থৈ গৈছিলে ইয়াতে পইচা ইয়াতে আছিল হয় বেগৰ মাজত সোমোৱা আছিল এই বেগটো লৈ গৈছে চেয়াৰমান আলীয়ে কি কৈছে গোটেই ঘটনাটো ছাৰে মানে কৈছে ঠিক আছে যিমানখিনি ছাৰে কৰিব লাগে কৈছে প্ৰথম অৱস্থাত সিহঁতক দিছপুৰ থানাত এজাহাৰ এখন দিব দিছে ইহঁতে এজাহাৰটো দিছে পিএছও দুজনে মিলি এইখিনি মানে ছাৰে যাৰ য'ত ব্যৱস্থা কৰিব লাগে বা এছেম্বলি জনাব লাগে এইবোৰ ছাৰে যি কৰিব লাগে কৰিব বুলি কৈছে নিশ্চয়কৈ অতি চাঞ্চল্যকৰ খবৰ কাৰণ চাওক ইয়াতে দিছপুৰ বিধায়ক আৱাসগৃহত অতি নিৰাপত্তাজনিত যিবোৰ দিশ আছে গোটেইখিনি চোৱা চিতা কৰা হয় কাৰণ দিছপুৰ আৱাসগৃহ বুলি কোৱাৰ লগে লগে দিছপুৰ বিধায়ক আৱাসগৃহৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু এইকেইটা বিধায়ক চেয়াৰমান আলীৰ যি তেওঁৰ চৰকাৰী বাসগৃহ সেই চৰকাৰী বাসগৃহত এনেধৰণে তেওঁৰ যিকেইটা পিএছৰ বাবে ৰুম আছে সেই ৰুমকেইটাত এনেধৰণে আছে আৰু তেওঁৰ যিহেতু নিৰ্বাচনী প্ৰচাৰৰ বাবে কালিৰ দিনটোত তেওঁ ধুবুৰীলৈ ওলাই গৈছিল আৰু ধুবুৰীলৈ ওলাই যোৱাৰ সময়তে যিহেতু ৰুমটো তলা মাৰি থৈ গৈছিলে আৰু তলা মাৰি থৈ যোৱাৰ পিছতে তেওঁৰ পিএছৰ এই ৰুমটোতে সোমাই চোৰে লুটি লৈ গ'ল এটা মেগজিন আৰু মেগজিনত 20টাকৈ সজীৱ গুলি লগতে 16,000 টকা গতিকে এই যি চুৰিকাণ্ড সংঘটিত হৈছে অতি চাঞ্চল্যকৰ কথা চাওক কাৰণ দিছপুৰ বিধায়ক আৱাসগৃহতে যদি এনেধৰণে সুৰক্ষা নাই তেনেহ'লে সাধাৰণ মানুহৰ কেনেধৰণে নিৰাপত্তা আহিব সুৰক্ষাৰ দিশটো গতিকে এই কথাও আহি পৰে যথেষ্ট প্ৰশ্ন হয় কাৰণ আমি যদি চাওঁ তেনেহ'লে দিছপুৰ বিধায়ক আৱাসগৃহৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গতিকে এই নিৰাপত্তা বেষ্টনীৰ মাজতে চোৰে কেনেধৰণে এই চুৰিকাণ্ড সংঘটিত কৰিব পালে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় কাৰণ এনেধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা যদিহে নলয় তেনেহ'লে সাধাৰণ নাগৰিকৰ জীৱনলৈ কেনেধৰণে এটা ভয়াৱহ ভাবুকি আহিব পাৰে সেই কথাটো চাওক কাৰণ পুলিচৰ আৰক্ষীৰ বিষয়ে মেগজিন চুৰি কৰি লৈ গৈছে আৰু তাৰ পৰা লৈ গৈছে সজীৱ গুলি লগতে 16,000কৈ টকা গতিকে এনেধৰণৰ যিবোৰ চুৰিকাণ্ড সঘনাই সংঘটিত হ'ব ধৰিছে তেনেহ'লে সাধাৰণ মানুহৰ সাধাৰণ জনতাৰ জনজীৱনলৈ কেনেধৰণে ভাবুকি আহিব পাৰে সেই কথাটো আমি নিশ্চয়কৈ এই প্ৰশ্নটো আপোনাৰ মনতো হয়তো উদ্বেগ হৈছে গতিকে আমি পৰিৱেশ দেখুৱাইছোঁ আৰু এয়াই
চাওক এই চৌপাশটো যদি চাই তেনেহ'লে চাৰিওফালে দীঘলকৈ ফেঞ্চিং লগা ইয়াতে নিৰাপত্তাজনিত যিবোৰ ব্যৱস্থা আছে সেই ব্যৱস্থাবোৰ কৰিছে আৰু ইয়াৰ চাৰিওফালে যদি চাই তেনেহ'লে দিছপুৰ বিধায়ক আৱাসগৃহত CC কেমেৰাৰো ব্যৱস্থা কৰা হয় গতিকে এই যি নিৰাপত্তাৰ কথা আহি পৰে তেনেহ'লে এই কথাসমূহ কেনেধৰণে হয় এই কথাসমূহ সকলোৱে গম পাইছে গতিকে অতি চাঞ্চল্য খবৰ নিৰ্বাচনৰ যিহেতু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনে খবৰে কিন্তু সকলোকে এতিয়া চিন্তিত কৰি তুলিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ